বিয়াৰ নতুনটা মিনি ব্লগ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা জোৰোণৰ ভিডিঅ'খিনি দিয়াৰ পাছত আপোনালোকে এয়া দেখিছে আমাৰ বিয়াখনৰ ৰিচিপশ্যন, লগতে দৰা ঘৰৰ উদুলি মুদুলি পৰিলে। এতিয়া হৈছে আবেলিৰ সময়, ৰিচিপশ্যনো চলি আছে আৰু এয়া ঢোল পেঁপা গগনাৰে একেবাৰে উখল মাখল পৰিৱেশ, সকলোৰে নৃত্য গীতৰ মাজেৰে বিয়াখন সুন্দৰকৈ উপভোগ কৰিলোঁ। আলহী আহি আছে, লগতে এয়া চাওকচোন, যদি ঢোলৰ মাপেই নাথাকে তেনেহ'লে বিয়া বিয়া নালাগে গাত। গতিকে সকলোৱে মিলি ফূৰ্তি কৰিলোঁ, কাৰণ এটা দিন এনেকুৱা আহে যিটো দিনত আমি সকলোৱে মিলি একেলগে হিয়াউজাৰি কথাও পাতিব পাৰোঁ, লগতে আনন্দও কৰিব পাৰোঁ। গতিকে ডাঙৰৰ পৰা সৰুলৈ, দৰাৰ মাকৰ পৰা মামীয়েকলৈকে সকলোৱে একেলগে এপাক ঢোলৰ চেৱত নাচিলে। এনেদৰে ফূৰ্তি ফাৰ্তাৰ মাজেৰে সময় অতিবাহিত কৰি এয়া দৰা আৰু দৰাৰ সখীয়ে একেলগে সাজু হৈ আহিল কইনাৰ ঘৰলৈ যাবলৈ। আৰু ৰাইজৰ মাজত এনেদৰে সেৱা লৈ সকলো নিয়মখিনি কৰিলে আৰু নীতি নিয়মৰ মাজেৰে এয়া আমি সকলো কইনাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে উৰুলি, লগতে আয়তীৰ বিয়ানাম। খুব ভাল লগা বিয়াখনৰ এইটোৱে খুব ভাল লাগিল যে চাৰিওফালে বিয়ানাম, উৰুলি, ঢোল পেঁপাৰ গগনাৰ শব্দত সঁচাই সকলোৰে মন প্ৰাণ ভৰি গ'ল। আৰু এয়া দৰাক সাজু কৰিছে তুলসীৰ মালা পৰিধান কৰাই, আৰু সকলোৱে মিলি বিয়ানাম গাইছে। আৰু এয়া দৰা আৰু সখীয়ে কেনেদৰে প্ৰথমে সজাই পৰাই গাড়ী এখনত বহোৱা হ'ল আৰু সকলোৱে ৰেডি হৈছে। এয়া দৰা গাড়ীত উঠিলে আৰু এতিয়া সকলোৱে আনন্দ উল্লাহেৰে এপাক নাচি নিজৰ নিজৰ গাড়ীত বহিলে। আৰু সকলো এতিয়া কইনাৰ ঘৰলৈ, এয়া দেখিছেনে, আমি আহি পালোহি কইনাৰ ঘৰ দুৱাৰমুখত। আৰু তাতো একেবাৰে উলহ মালহৰ পৰিৱেশ, একেবাৰে উখল মাখল পৰিৱেশ। সেয়া দৰা আৰু দৰাৰ সখীয়েক জাতিলৈ নামিলে, আৰু এইফালে মাকে নিয়ম অনুসৰি এয়া শোৱাগুৰি তোলা বুলি কয় এই কাম কৰি, তাৰপিছত দৰাৰ নিয়ম। গতিকে সকলো নিয়ম নীতি কৰি দৰাক আদৰিলে, লগতে তেওঁলোকৰ ঘৰৰ যিখিনি নিয়ম নীতি আছে সকলোখিনি কৰিলে। আৰু তেওঁৰ আমাৰ দৰাৰ বন্ধুবৰ্গ সকলোৱে ফূৰ্তিত নৃত্য গীতৰ মাজেৰে সময়খিনি হাঁহি ধেমালিৰে অতিবাহিত কৰিলে। আৰু এয়া আমাৰ বিয়াৰ মুখ্য কাম, হোম যজ্ঞ আৰম্ভ হ'ল। পুৰোহিতৰ পবিত্ৰ মন্ত্ৰোচ্চাৰণত এয়া হোম যজ্ঞৰ আৰম্ভ হ'ল আৰু সুকলমে বিয়াখন সমাধান হ'ল। দুয়োলৈ বহুত বেছি মৰম আৰু আশীৰ্বাদ থাকিল, শুভেচ্ছা থাকিল। আৰু আমিও বিয়াৰ মাজতে যথেষ্ট ফূৰ্তি কৰিলোঁ, ফটো মাৰিলোঁ, লগতে বিহু নাচিলোঁ। গতিকে সময়খিনি খুব ধুনীয়াকৈ অতিবাহিত কৰিলোঁ। এয়া আপোনালোককো দেখুৱালোঁ, তাৰ মাজত খোৱা বোৱা সকলোখিনি আছে, কিন্তু মই যিখিনি খুব ভাল লাগিল
ভাল লগা মুহূৰ্ত সেইখিনি মই অকণমান কেমেৰাত ধৰি ৰাখি